বাইহাটাৰ কৰৰাত নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়াক সতীৰ্থ সন্মিলনত এইদৰে জনোৱা হৈছে সম্বোধনা। ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ৩২ নং কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টি কমলপুৰ মণ্ডল, বেজেৰা মণ্ডল আৰু বিডিয়া জাজিকনা মণ্ডলৰ সহযোগত নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়াৰ সতীৰ্থ সন্মিলনত এইদৰে জনোৱা হৈছে সম্বোধনা। সতীৰ্থ সন্মিলনত প্ৰায় সংখ্যক বিজেপি দলৰ নেতা কৰ্মীসকল উপস্থিত হয়। দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা সাংসদগৰাকীক এইদৰে উষ্ম আদৰণি জনায়। সাংসদগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে কুচকাৱাজ আৰম্ভ কৰিছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বিগত লোকসভা নিৰ্বাচনত বিজেপি দলে কৰা প্ৰদৰ্শনৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। লগতে এই অনুষ্ঠানত আগন্তুক দিনত বিজেপি দলক কিদৰে আৰু অধিক শক্তিশালী ৰূপত পোৱা যায় তাৰ ওপৰতো আলোচনা কৰে। প্ৰায় ৫৫,০০০ ভোটৰ ব্যৱধানত কমলপুৰ সমষ্টিয়ে এই লোকসভা নিৰ্বাচনত ব্যাপক ব্যৱধানত আমাৰ জয়যুক্ত হোৱাত যি ধৰণে সহযোগ আৰু সমৰ্থন দিলে তাৰ বাবে কমলপুৰ সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰ শ্ৰদ্ধা ৰাইজলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমি মিত্ৰজোঁট বিজেপি, অগপ, UPPL তিনিওটা দলৰ নেতৃত্ব আৰু কাৰ্যকৰ্তা সকলোৱে যি ধৰণে নিজ নিজ অঞ্চলত নিজ নিজ বুথত আমাক জয়যুক্ত কৰোৱাৰ বাবে মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ হেঁপাহেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি এটা পৰিপক্ক সিদ্ধান্ত ল'লে। নিশ্চিতভাৱে এয়া ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত বা ৰাজনৈতিক প্ৰেক্ষাপটত বা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক উল্লেখনীয় ঘটনা। গতিকে মই ভাবোঁ যে আমাৰ যি উন্নয়নমুখী যাত্ৰা, অগ্ৰগামী অসম প্ৰতিষ্ঠাৰ আমাৰ যি সংগ্ৰাম, আমাৰ যি লক্ষ্য, এই লক্ষ্য প্ৰাপ্তিৰ দিশত কমলপুৰবাসী ৰাইজে আমাক আকুণ্ঠ সমৰ্থন জনাইছে। গতিকে কমলপুৰবাসী ৰাইজক আকৌ এবাৰ মই কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কমলপুৰৰ সৰ্বাংগীন বিকাশৰ বাবে বিধায়ক দিগন্ত কলিতা আৰু আমি একলগ হৈ আমি একেলগে কাম কৰি আগবাঢ়ি যাম। গতিকে এইখিনিয়ে কথা। গতিকে তাত গৈ আৰু বেলেগ ক'ব লগা নাই। গতিকে মই তিনিওটা মণ্ডলৰ আমাৰ যি সন্মানীয় সভাপতি আমাৰ উমেশ ডেকা, বেজেৰা মণ্ডলৰ, কমলপুৰ মণ্ডলৰ ৰমেশ শইকীয়া, বেজেৰা মণ্ডলৰ ভাস্কৰ কলিতা প্ৰমুখ্যে আমাৰ মৰ্চা, আমাৰ মণ্ডল সমিতি, আমাৰ বুথ সমিতি, আমাৰ শক্তি কেন্দ্ৰ তিনিওটা দলৰ কাৰ্যকৰ্তা সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমি এক সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছোঁ বেজেৰাত শংকৰদেৱ শিশু নিকেতনত। আজি সকলো কাৰ্যকৰ্তাই ইয়াত আহিছে। গতিকে মই সকলোকে আজি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবেও আৰু আমাক যি মানে আকুণ্ঠ মৰম আৰু সঁহাৰি জনালে বা সন্মান জনালে তাৰ বাবে তেখেতসকলক মই নমস্কাৰ জনাইছোঁ। একমাত্ৰ এটা দল যি দলে এটা নিৰ্বাচন খেলাৰ পিছত জিতা হাৰা ফলাফল অহাৰ লগে লগেই আমি আহিব লগা নিৰ্বাচনৰ প্ৰস্তুতি চলাওঁ। গতিকে বিজেপি দলে আগন্তুক পঞ্চায়ত নিৰ্বাচন, উপ নিৰ্বাচন, বিধানসভা নিৰ্বাচন সমান্তৰালভাৱে আমি আটাইকেইটা নিৰ্বাচনত আমি যাতে ৰাইজৰ জনসমৰ্থন লাভ কৰিব পাৰোঁ, সংগঠন যাতে শক্তিশালী কৰিব পাৰোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন জনপ্ৰিয় আমাৰ যিখন মুখ্যমন্ত্ৰীজনৰ যি চৰকাৰ, এই চৰকাৰখনৰ কাম কাজখিনি আমি ৰাইজৰ মাজলৈ যাতে 100% লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে কাম কৰিম। মৰমৰ আমাৰ সাংসদ সকলোৰে মৰমৰ দ্বিতীয়বাৰৰ কাৰণে সাংসদ হিচাপে দৰং ওদালগুৰিৰ পৰা নিৰ্বাচিত হৈছে। আজি সাংসদ ডাঙৰীয়াক আমি সকলোৱে ওচৰৰ পৰা পাইছোঁ আৰু খুব ভাল ভোটৰ ব্যৱধানত আমি জিকিছোঁ। এইটো নহয় যে খুব কম। যোৱা বছৰ 2019ত তেখেতে যদি 1.5 লাখ পাইছিল, এইবাৰ 3 লাখতকৈ ওপৰত, প্ৰায় 3.5 লাখ। তে আমাৰ কাৰণে গৌৰৱ। আৰু মই ভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই মানুহৰ প্ৰতি থকা মৰম, তেখেতে মানুহৰ লগত সংযোজন, এই ব্যৱস্থাটোৰ কাৰণে আজি মানুহজনক আকৌ দিলীপ শইকীয়া ডাঙৰীয়াক অসমৰ জনতাই, দৰং ওদালগুৰি জনতাই আদৰি লৈছে। আমি আশা কৰিছোঁ তেখেতে এনেকৈ আগবাঢ়ি যাওক আৰু ৰাইজৰ লগত থাকি ভাৰতীয় জনতা পাৰ্টিৰ সেৱা কৰাৰ মানসিকতা কৰক। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে এই নিৰ্বাচনটোত এক বৃহৎ ভূমিকা অৱলম্বন কৰিছে, বিশেষকৈ দৰং ওদালগুৰি। আৰু তেখেতৰ প্ৰতি আমাৰ সন্মান থাকিল,
আজি সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকো আমি সন্মান জনাইছোঁ। সকলোতকৈ আজি সন্মান পাবলগীয়া ব্যক্তিসকল হ'ল বুথৰ সেই জ্যেষ্ঠ কাৰ্যকৰ্তা, কমলপুৰ সমষ্টিৰ ৰাইজ সকলোৰে সহযোগ সহমতত আজি দিলীপ শইকীয়া ডাঙৰীয়া দ্বিতীয়বাৰকৈ সাংসদ হৈছে আৰু এক ভাতৃত্বমূলক সম্পৰ্কেৰে আমি আগুৱাই যাম আৰু আমি আশা কৰিছোঁ দিলীপ শইকীয়া ডাঙৰীয়া আৰু উচ্চ পদলৈ যাওক। আমাৰ কমলপুৰ ৰাইজ আৰু অসমৰ ৰাইজ তেখেতক নিশ্চয় তেখেতৰ লগত থাকিব। মা কামাখ্যা আৰু গুৰুজনাক আশীৰ্বাদ বিচাৰিছোঁ যাতে দিলীপ শইকীয়া ডাঙৰীয়াই এনেকৈ সদায় সকলোৰ লগত মিলি ৰাইজৰ সেৱা কৰক। এইখিনি আজি আমাৰ মূল কথা আছিল। আজি আপোনালোক সকলো আহিছে, আমি এসাঁজ ভাত খাইছোঁ। বানপানীৰ সময় আছিল, সেইকাৰণে আমাৰ পলম হ'ল। ঘাট প্ৰতিঘাটৰ এইকেইটা দিন চলিছে, সকলোৱে বানপানীৰ সকলোৰে অৱস্থা বেয়া, কিন্তু আকৌ নতুন পৰিৱৰ্তন হ'ব। এতিয়া নতুন নতুন আঁচনি আহিব, নতুন নতুন ব্যৱস্থা হ'ব। আপোনালোকে অকণমান সময় ৰাইজে ধৈৰ্য ধৰক আৰু নিশ্চয় আমি যিমানখিনি কমিটমেণ্ট কৰিছিলোঁ, যিখিনি আমি প্ৰতিশ্ৰুতি দিছিলোঁ পৰ্যায়ক্ৰমে আমি পালন কৰিম।